কি হে বাপৰে বাপ, আজি মই সপোনতো দেখিছিলো। ইনে নকয় দেই, পিছনিশা দেখা সপোন ফলিয়াই বুলি আজি একদম প্ৰমাণ পাই গলো। বাৰু যিয়ে নহওক, মনটো কিন্তু ভাল লাগিছে পাই। হেৰা, এতিয়া পিছে কি কৰা? মই আকৌ এইবোৰ একোৱে নাজানো নহয়। এতিয়া আমাৰ ভদেশ্বৰ ককাইদেউ চোৱা চিতা কৰে নহয়, এই তেওঁৰ ওচৰতে চোৱা আহিবগে লাগিছিলে। মই বাৰু টাইম টেবুল চব নোট কৰি লিখি থৈছো। ব'লা তেতিয়াহ'লে তামোল পাণ দিয়াগে, হাউতকে চোৱাই আহো। বা আমায়ো কম নহয়, বিচনা চিচনা আঁতৰাই মেলি তাইক জেগা উলিয়াই দিলেই। এতিয়া মানুহে কয় মতা মানুহে চাব নাপায় বুলি। এতিয়া মই বাপেকটো হৈ নোচোৱাকে থাকো কেনেকে? মনটোৱে নহহে নহয়। অ হলনি? দিয়া দিয়া দিয়া, গৈ আহো। এতিয়া গাড়ীখন লৈ যাবলৈ কালিৰ পৰা গাড়ীখনৰ চেল্ফটোৱে কামেই দিয়া নাই। খোজকাঢ়িয়ে গৈ থাকোচোন, বাটত কাৰোবাক পালে উঠি দিম। ৰাতিপুৱাৰ পৰা তাই একোৱে খোৱা নাই নহয়, এতিয়া বাৰু তাইক কি খাবলৈ দিওঁ? গাখীৰ পানী অকমানকে দি দিওঁগে বিস্কুট এহেঁতি। পালোহি পালোহি, তহঁতৰ ঘৰে পালোহি। হ'ব দে এতিয়া ৰাখ। দেখিছানে বাৰু, মই যে একদম অকলশৰীয়া হৈ গলো পাই। ঐ পৰি, মন বেয়া নকৰিবি, অতি সোনকালে তয়ো হবি, তয়ো হবি। তয়ো হবি বুলি ক'লে নহ'ব নহয়। আমাৰ গ্ৰুপটোত কিবা অকল চুনচুনে মইহে বিয়া হ'বলৈ বাকী আছিলো। তাইক মই আগতীয়াকে কৈ থলো, অকল বোলো তই মইহে বিয়া হ'বলৈ বাকী আছো, আমি দুইজনীয়ে বোলো একেলগে বিয়া হ'ম দেই। তাই একদম মুখ খাই নুশুনিলে ন উস্তাদি, তাই একদম আগতীয়াকে বিয়া হৈ গ'ল। ঐ পাগলী, তই যিদৰে কৈছ তাই যেনিবা বিয়া নিজে হওঁ বুলিহে হৈছে। নিজে হওঁ বুলি হ'ব নোৱাৰি নহয়, বিয়াখন কিবা নিজে নিজেহে হয়। হ'ব দে, নিজে আগতীয়াকে বিয়া হৈ ললি নহয়, এতিয়া তই একদম তাই ফালে মাত মাতিবি। এতিয়া তহঁতকে দেখিছো নহয়, তহঁতি বিয়া হোৱা গোটেই যাক একদম পিছবেলা হ'বলেহে পাওঁ, গোটেই যাক একদম চালদি ওলাই একদম টহল দিবলৈ ওলাবি আৰু। তহঁতক তেতিয়া ঘৰতো একো নকয় জীয়ৰী হলি বুলি। এতিয়া চুন যেতিয়া বিয়া হ'ল, তহঁতৰ গ্ৰুপটোত সোমাব পাৰিব আৰু। মইহে অকলশৰীয়া হলো। এতিয়া বিয়া হোৱাৰ লগালগ মানুহে একদম ডাঙৰ বুলি ভাবে, কাৰণ জীয়ৰী হ'ল। এতিয়া চুন মই একেলগৰ যদিও তাইতো এতিয়া বিয়া হ'ল, বিয়া হোৱা দেখি আৰু তাই এতিয়া ডাঙৰ হ'ল আৰু। মইতো বিয়া হোৱা নাই, মইতো সৰুৱে হৈ থাকিলো আৰু। এজনী যে ভাল পাগলী দেই, একো নাজানে। চুন কংগ্ৰেচুলেশ্যন, ৱেলকাম টু আমাৰ জীয়ৰী গ্ৰুপ। থেংক ইউ। চুন কিতাপ চলাই দেখাইছ, তোক মই আগতীয়াকে বিয়া হ'বলৈ মানা কৰিছিলো নহয়। দুইজনী বোলে একেলগে বিয়া হ'ম, তই যে একদম আগতীয়াকে একদম উস্তাদি মাৰি বিয়া হৈ গলি। মই বিয়া হওঁ বুলি হোৱা নাই নহয়, সেইবোৰ অট'মেটিক হে, নিজে নিজে বিয়া হ'লো। এতিয়া বিয়া হৈ ললি নহয়, এতিয়া কথা ক'বলৈ আহিছ হে? ঠিক আছে তেতিয়াহ'লে, মই যদি বিয়া হওঁ বুলি হ'লো, তই তেতিয়াহ'লে বিয়া হওঁ বুলি হ আকৌ। তই শিকাই দে আকৌ কেনেকে কি কৰিব লাগে। মই কেনেকে শিকাই দিম আকৌ? বাদ দে, তোৰ লগত কথা পাতি লাভ নাই। চুন এজনী একোৱে নাজানে, এজনী খাই গাহৰি হয়, খাই গাহৰি। তহঁত দুজনী পালিহি। বৰমা, চুনচুনে বাৰু নিজে কোনে কৈছে? মই কৈছো। নিজে বিয়া হওঁ বুলি হ'ব নোৱাৰি নহয় আকৰি। সময়ত তই বিয়া হবি আৰু নিজে নিজে, সেই দিনটোলৈ অপেক্ষা কৰ। বৰমা এজনী আহি মোক পুৰা দম দিছে নহয়, বোলে আমি দুইজনী একেলগে বিয়া হ'ম বুলি কৈছিলো, তই বোলে মোৰ বাবে নৰখিলি, এতিয়া তই বোলে নিজৰ মৰ্জিমতে বিয়া হ'লি। এতিয়া মায়ে কি কৰে শুনিলি নাই ছোৱালী? হ'ব দে, তাইওতো নাজানে সেইকাৰণে তেনেকে কৈছে। আৰু তই দুজনীয়ে কিবা কিবি খাই আহিলি নে? বৰমা, মইতো কেতিয়াবাই ভাত খাই পৰিঘৰত বহি আছিলো, তেনেকুৱাতে চুনচুনে ফোন কৰিলে বোলে এনেকুৱা তেনেকুৱা কথা, সেইবুলি কোৱা দেখি দুইজনী ইয়ালৈ গুচি আহিলো আৰু। ভালেই কৰিলি দে। চুনচুন, এই গাখীৰ পানী অকমানকে খাই ল। ছোৱালী, এতিয়াতো গম পালি? ফেৰ এদিন থাক বহি। চুনচুন, মোক বেয়া নাপাবি দে, মই ভুলতে যি টি কথা কৈ পালো। মোকো বেয়া নাপাবি, মইতো তোৰ ওপৰত খং কৰিলো। দিয়া তেতিয়াহ'লে, খাই লওঁ। মামনি পেহী কি? এই অলপ আগত। বৰ পাই সোনকালে বিয়া হ'ল দেখোন অ', তাই ইমান সৰু হৈ আছে। ভলকৰ জীয়েকে ইবাৰকে মেট্ৰিক দিব, তাই এই তুলনি বিয়াই হোৱা নাই। কি কবি আৰু, কাৰোবাৰ আগ কাৰোবাৰ পিছ। সেইটো বাৰু হয়। মজা তেতিয়াহ'লে ললিত দা, বহুত দিন হ'ল আমাৰ এডোখৰত বিয়া এখনো হোৱা নাই। বিয়া? কাৰ বিয়া? কোনোবাই কাৰোবাক আনিলে নে কাৰোবালৈ গ'ল? ঐ পেহী, আমাৰ চুনচুনৰ বিয়া, চুনচুনৰ। আজি তাই বিয়া হ'ল। ইমান ফাষ্ট? বাপৰে বাপ, ইমান পিতকলি ছোৱালীজনী জীয়ৰী হ'লে দেখিছানে বাৰু? মোৰ ভাগতো 17 বছৰ বয়সতে তুলনি বিয়া হৈছিলে। ললিত দা, ব'লক গাড়ী লৈ যাওঁ, খোজকাঢ়ি গৈ থাকিব নি কিবা? ভালে হ'ল তোক লগ পালো, বৈ পাতককে গৈ আহো। এতিয়া গম পালো যেতিয়া পাক এটা মাৰিব লাগিছিলে নহয়। এতিয়া খালী হাততো যাব নোৱাৰো, কাইলৈ কিবা এটা লৈ যাব লাগিব। এতিয়া এনেকে গৈ আহো আৰু, পাছতে কিবা এটা খাবলৈ দি থৈ আহিমগে।
চোন বিয়া হ'ল তোমাক কোনে ক'লে মই তাই মাক মোক কিবা কোনোবাই ক'ব লাগিছে নেকি আৰু তই দেউতাক বাটত নাপালি নেকি দেউতাই চোৱাবলৈ গৈছে নাই পোৱা পুতুকান মানে বিয়া আহি গ'ল বিয়া বোলে তো কাহেক কহিয়া মা এতিয়া পিছে বিয়া কাহিনীকে হ'ব এই দেউতাই চোৱাবলৈ গৈছেহে কিবা চোৱাই অহাৰ পাছতহে গম পাম কেইদিনত হয় ভাই লগ বৈ অকমান আমাৰ দুলহনৰ ওচৰ পৰা আহোঁ ঐ তহঁতি মতা ল'ৰা তালৈ নেযাবি একো নহয় আমি কিবা ঘৰহে আৰু একদম ওচৰলৈ নেযাওঁ নহয় বিয়া মাথো বিয়া বতগৰা খানা তহঁত দুজনী ইয়াতে আছ কেনেকে গম পালি হয় আমাৰ মহাৰাণী বিয়া হ'ল বুলি আমালৈ ফোন কৰি কৈ নাই আৰু তহঁতি ইয়ালৈ আহিব নালাগে নহয় ল'ৰা মানুহ কেলে আহিছ যা ইয়াৰ পৰা নহ'লে তহঁতৰ দাঢ়ি নগজিব হ'ব দে ঐ ভাই লগ এতিয়া মোৰ এনেকুৱা লাগিছে ময়ো ছোৱালী হোৱাই ভাল আছিলে হে ছোৱালী হোৱাই ভাল আছিলে কেলে वे पुटुकन कहीं तेरा इसको ढीला तो नहीं हो गया তেনেকুৱা কথা নহয় চাচোনিকে আমি যদি ছোৱালী হোৱা হ'লে আমাৰো তুলনি বিয়া হ'লহেঁতেন দেউতা একদম ডাঙৰকৈ বিয়া পাতি দিলেহেঁতেন সেই বিয়াত মুঠতে একদম ঢেৰ কাপোৰ একদম ৰকম কাপোৰ উঠিলেহেঁতেন সেই কাপোৰ আমি একদম বছৰ ধৰি বেলেগ কাপোৰ নিকিনাকৈ একদম পিন্ধি থাকিব পাৰিলোহেঁতেন আৰু ঢেৰ পইচা উঠিলেহেঁতেন সেই পইচা আমি আৰামত বহুত দিনলৈ মস্তিছে যি মন যায় তাকে খাব পাৰিলোহেঁতেন মোৰ যে ভাবিয়ে মনটোতে কিবা এটা ভাল লাগিছে পাই वे धनियाम तय पिसे की লৈ আহিলি ঐ দেবেন মই ব্ৰেড তই মই এপুল কেইটামান লৈ আহিলো দেবেন ইচক চিন্তি হ'বলগীয়া বস্তু হ'বই আৰু তয়ো ৰেডি হ তোৰো ঘৰত এপিচ আছে নহয় তাকেহে এইবোৰ কথা যে ভাবিলে ভয় লাগে ঐ অকৰা ভুচুং পহু ভয় আকৌ কিয় লাগে ভালহে ছোৱালী জীয়ৰী হ'ব জীয়ৰী হলে কি হ'ব জীয়ৰী হোৱাৰ পাছত যিমানহে খৰচা ইটো বিচাৰিব সিটো বিচাৰিব নিদিও নোৱাৰি এতিয়া যদি কিবা এটা বিচাৰিছে মোৰ যদি দিবলৈ মন নাই হাইট বুলি ক'ব পাৰো তেতিয়াতো তাকো ক'ব নোৱাৰিম কাৰণ জীয়ৰী ছোৱালী যি লাগে ভাই তাক দিবই লাগিব লাগিব তোন নিদিলে কেনেকে হ'ব ঐ দেবেন তই ইমান গৰু চিকতা মানুহ তোৰ নিচিনা মানুহে ল'ৰা ছোৱালী জন্মই দিব নালাগে যদি ল'ৰা ছোৱালী খৰচা বহন কৰিব নোৱাৰ ঐ ললিতা ফাইনেলি তহঁতি গাভৰু ছোৱালী ফাদাৰ মাদাৰ হৈ গলি তাকে ঐ চক চিন্তি কিবা এটা লৈ আহিছিলো তাইক দি দেগে খাবলে ধেইত চালা নিয়ম নীতি কথা আছে নহয় চক চিন্তি খালী হাতে আহিব পাৰি নেকি ময়ো কিবা এটা লৈ আহিছিলো ন ছোৱালী তাইক দি দিবা বাৰু হ'ব আপোনালোক বহকচোন মই আপোনালোকৰ বাবে চাহ অকমান বনাওঁগে যা বনাগে আংকালেতো নাখাওঁ বুলিয়ে ক'লোহেঁতেন কিন্তু আজি ভাই চক চিন্তি খাইহে যাম ঐ ললিত ছোৱালীগে নহয় কি ক'লে কি যুগ কান্তা যুগ বঢ়িয়া তেতিয়াহ'লে হাত